নগাঁৱৰ জুৰিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উদযাপন। মুখ্যমন্ত্ৰীৰ উপজা দিনত কেক কাটি উদ্বোধন কৰিলে নগাঁৱৰ জুৰিয়া মণ্ডলৰ নতুন কাৰ্যালয়ত। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ জুৰিয়াতো আজি অনুষ্ঠুপীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উদযাপন কৰা হয়। মুখ্যমন্ত্ৰীৰ উপজাৰ দিনটোতে জুৰিয়াৰ শিঙাৰীত কেক কাটি জুৰিয়াৰ মণ্ডলৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে কেইবাগৰাকীও বয়োজ্যেষ্ঠ কাৰ্যকৰ্তাই সম্বৰ্ধনা জনায়। ভাস্কৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক দলীয় সভাত নগাঁও জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমান বাবুল, প্ৰাক্তন সভাপতি প্ৰমোদ কলিতা, ব্ৰজ কুমাৰ বৰুৱাৰ লগতে কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে। স্থানীয় জ্যেষ্ঠ বিজেপি কৰ্মী মফিকুল ইছলামে অৰ্পণ কৰা দলীয় কাৰ্যালয়খন উদ্বোধন কৰাৰ পিছত শিঙাৰী ৰাছিদিয়া হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰৰ মাজত ফল-মূল বিতৰণ কৰাৰ পিছত মাদ্ৰাছাৰ কণ ছাত্ৰই মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও জুৰিয়া মণ্ডলৰ কমিটিৰ উদ্যোগত দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ফল-মূল আদি বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিন উদযাপন কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কাৰ্যালয়টো ইয়াতে উদ্বোধনী কৰিম আৰু তাৰ লগত আমাৰ সহযোগী হিচাপে থাকিব বাবুল ডাঙৰীয়া। এইখিনিতে ধৰক, এইটোতে ধৰি দুইটা ধৰক, ধৰি পেলাই টানি দিয়ক। ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا ربنا تقبل منا إنك أنت السميع العليم وتب علينا يا مولانا إنك أنت التواب الرحيم يا مولا الكريم يا أرحم الراحمين يا الله سنرشد منصر الله হিমন্ত বিশ্ব শৰ্মা আজি আমাক ল'ৰাবিলাকক অলপ ফল দিছে। আল্লাহ তুমি ওনাক আল্লাহ হায়াত তুমি বাড়াই দিয়া। আল্লাহ আল্লাহ তুমি ওনাক আল্লাহ খেদমত কৰিব তৌফিক দিয়া। আল্লাহ আল্লাহ পুরা আল্লাহ হিমন্ত বিশ্ব শর্মা স্যারক আল্লাহ তুমি হায়াত তুমি আল্লাহ বাড়াই দিয়া। আল্লাহ আল্লাহ ওনার তুমি আল্লাহ সুস্থ রাখা। আল্লাহ আল্লাহ এই মাদ্রাসার আল্লাহ ল'ৰাবিলাক আল্লাহ ফল দিছে। আল্লাহ ওনার তুমি আল্লাহ হর কিসিমের আল্লাহ পেরেশানি আল্লাহ তুমি আল্লাহ পেরেশানিরে তুমি আল্লাহ দূর করে দিয়া। আল্লাহ আল্লাহ ওনার তুমি আল্লাহ হায়াত তৈবা দারাজ ফরমা। আল্লাহ সাল্লাল্লাহু তাআলা আলা খাইরি খালকিহি মুহাম্মাদ ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন আমিন বিরহমাতিকা। আজি আমাৰ অসমৰ তথা ভাৰতবৰ্ষীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি উপজা দিন। এইটো এটা আমাৰ আজি শুভ দিন হিচাপে গণ্য কৰি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি জুৰিয়া মণ্ডলৰ আজি মুখ্য কাৰ্যালয় জুৰিয়া মণ্ডলৰ শিঙাৰী জিপি অন্তৰ্গতত আজি আমি এই কাৰ্যালয়টো স্থাপন কৰিছোঁ। আজি আমাৰ সেই শুভ দিনটোতে আজি এই কাৰ্যালয় উদ্বোধনী কৰিছোঁ। আজিৰ পৰা এই কাৰ্যালয়টো আগন্তুক দিনলৈ ইয়াতে আমাৰ যি কাৰ্যকৰ্তাসকলৰ যি মিটিং চিটিং হ'ব, আমাৰ আজি ইয়াতে আমাৰ ইমান দিনৰ এটা অভাৱ পূৰণ হৈছে। আজি কমচে কম আমাৰ আজি 20 বছৰ মানে বিজেপি আমি যেতিয়াৰ পৰা কৰি আছিলোঁ এটা আমাৰ কাৰ্যালয়ৰ মানে অভাৱ হৈ আছিলে। আজি এই অভাৱটো পূৰ কৰিলে আমাৰ মাননীয় শ্ৰী মফিকুল ডাঙৰীয়াই। এখেতে আজি আমাৰ এই কাৰ্যালয়টো বনাবলৈ তেওঁ নিজৰ জমিনতে আমাক এই সুবিধাকণ কৰি দিছে। তেওঁৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি জুৰিয়া মণ্ডল তথা নগাঁও ডিষ্ট্ৰিক্ট তথা অসম প্ৰদেশৰ তৰফৰ পৰা আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে আজি মোক ক'বলৈ আৰু কাৰ্যালয় আজি আপোনালোকে শুভ উদ্বোধন কৰিলে। এই শুভক্ষণত কি ক'ব আপুনি?
পোনপ্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজক এটা কথা আহ্বান জনাওঁ যাতে সকলোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অসমবাসী ৰাইজক আহ্বান জনাওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ুৰ কামনাৰ কাৰণে সকলোৱে আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। তেখেত আমাৰ দক্ষশীল মুখ্যমন্ত্ৰী, এনেকুৱা মুখ্যমন্ত্ৰী আমাৰ পোৱাটো বহুত টান। সেইকাৰণে মই তেখেতক পুনৰবাৰ মই অসমবাসী ৰাইজক তেখেতৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।